অহা 7 তাৰিখে এই শনিবাৰে চবেই আহিব। শ্ৰী পখিলা ৰাভা পত্নী, শ্ৰী পুদুমী ৰাভা জীয়েক, শ্ৰী ৰমেন ৰাভা পুত্ৰ, শ্ৰী তৰামণি ৰাভা জীয়েক। চবেই আহিব যিমান পাৰে। বহুত চিঠি আনিছোঁ, চবকে ইনভাইট কৰিম। এয়া চাওক ইমান চিঠি। আপোনালোকে আহিব প্লিজ। নমস্কাৰ সকলোকে। এতিয়া ৰাতিপুৱা 6টা হ'ল আৰু ধুনীয়াকৈ ভাত খাই মেলি আকৌ গোৱালপাৰাত যাব লগা আছে আৰু ভাতটো তৎক্ষণাত খাই মেলি গোৱালপাৰাত যাম। এয়া ওলকবি, ফুলকবি, দালি, মূলা বইল কৰিছোঁ আৰু এয়া ভাত। এইকেইদিন যিহেতু বইল খাব লগা অৱস্থাত হৈ আছোঁ, একো নাই, বইল খোৱাটো মানুহৰ কাৰণে বা স্বাস্থ্যৰ পক্ষে ভাল। আৰু এতিয়া ধুনীয়াকৈ ভাত পানী খাই মেলি আকৌ ৰেচন কাৰ্ডৰ চাউল ওলাব যাম। পাছত আকৌ গোৱালপাৰাত যাব লগা আছে। পইচা এয়া গোৱালপাৰাত যাবৰ কাৰণে পইচা। আৰু কি কৰিছা? কাম চাম কৰি গা ধুই ললো। হয় নেকি? প্ৰথমে ৰেচন কাৰ্ডৰ চাউল ল'ম। মোক মিঠাই লৈ আনিবি দে। মোৰ সময় নাই আকৌ। কিবা এইকেইদিন মানে মই লেতেৰা হৈ আছে চাগে, নাজানো, কাৰণ এইকেইদিন মুখত তেল লগাব নচলে, আমাৰ নিয়ম। এতিয়া যাম। ধুনীয়াকৈ চিঠি লৈ আনিলোঁ আৰু এতিয়া ঘৰত যাম বুলি ভাবিছোঁ। অহা 7 তাৰিখে এই শনিবাৰে চবেই আহিব। শ্ৰী পখিলা ৰাভা পত্নী, শ্ৰী পুদুমী ৰাভা জীয়েক, শ্ৰী ৰমেন ৰাভা পুত্ৰ, শ্ৰী তৰামণি ৰাভা জীয়েক। চবেই আহিব যিমান পাৰে। বহুত চিঠি আনিছোঁ, চবকে ইনভাইট কৰিম। এয়া চাওক ইমান চিঠি। আপোনালোকে আহিব প্লিজ। তাপ এয়া ইফালে ধুনীয়াকৈ জেগাবিলাক চাফ চিকুণ কৰি আছে। এয়া জেগাবিলাক গোটেইকেইটা চাফ চিকুণ হ'লে আৰু এয়া ৱেলকামৰ গুটি। আপোনালোকে ৱেলকামৰ গুটি খাইনে কমেণ্ট কৰি জনাব। মানে নালিকৰ হেন লাগে, মই আপোনালোকক দেখুৱাই আছোঁ। ঘূৰি দি কেমেৰাটো। সবাই কাম কৰি আছে। পানী আৰু ইয়াৰ পৰা ডাইৰেক্ট আহি ইয়াতে ভাত ৰান্ধিব, যিহেতু ধুনীয়াকৈ জেগাবিলাক চাফ চিকুণ কৰি আছে। চাইড আছে, গতিকে চাফ চিকুণ কৰি দিবই লাগিব। দেখা পাইছো না? গৰু ল'ব যাম, যিহেতু সন্ধিয়া হ'ল। আৰু কি কৰিছা? জলফাই টেঙা খাই আছে না? বেছিকৈ নাখাবা। আৰু এতিয়া গৰু ল'ব গৈ আছোঁ। আৰু চাওক জেগাবিলাক গোটেই চাফ চিকুণ হ'ল। আৰু এটা গৰু বিচাৰি পোৱা নাই, ক'ত বা আছে। এইপিনে লৰি আছে, জংঘলটো তাতে আছে চাগে। সেইফালে আছে। ইমান বদমাছ গৰু এই জংঘলৰ ভিতৰত সোমাই আছে। চাওক এই যি বদমাছ গৰু এয়া জংঘলৰ পৰা ওলাই আহিল। ইমান জংঘলৰ ভিতৰত সোমাই থাকে। পাই গ'লোঁ। উঠি দে হ'ব